Actually, they are immature. They should have addressed the reason. They feel that they will come to somebody's house, Rahul will speak, people will change decision. Life is not like that. When a party leader, after serving a party for good 30 years, 34 years, resign, then there must be a very big serious reason. So they should have addressed the reason. Now, if you go to Majuli and take one particular leader in the yatra, that means he doesn't want Congress to win. So if there is a genuine Congress leader, he will feel pain that this party is actually not fighting to win election. I have gone through the same pain. The day when I went to join BJP, that point of time, I also got those kind of call. But these people, they live like a fiduciary lord. So they think that we will call and decision will be changed. But nobody wants individual decisions to be changed. People want correction. People want rectification. So if somebody say, I have gone to Islamabad to see park, hotel, shops, and you give a approval to those statements, then are you not an anti-national? He is the last recognized Hindu leader in the Congress party. You may ask, is Pradut Bardaloy not a Hindu leader? Pradut Bardaloy is a Hindu leader, but he wins from a 90%, a seat where 90% people belongs to another religion. So Bhupen Bora used to fought election from Bipuria. Last time he lost by a narrow margin. His politics is primarily within the Assamese community. So he is the last recognized Hindu leader in the Congress party. His joining will completely create an image or create a perception, and which is reality too, that Congress is no longer a party of Assamese mainstream people. আজি বহুদিনৰ পিছত মোৰ পূৰ্বৰ সতীৰ্থ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ কেম্পেইন কমিটিৰ চেয়াৰমেন ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পাতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম। 8,000 নিদিওঁ, 9,000। এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো সুধি আছে।
অৰুণোদয় দিম বুলি কৈছিলোঁ 20 ফেব্ৰুৱাৰীত মই নিদিওঁ 10 মাৰ্চত দিম কিন্তু 8,000 টকাৰ জেগা 9,000 সেইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায় 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম সেইকাৰণে একেলগে 10 মাৰ্চত দিম 8,000 নিদিওঁ 9,000 এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে নহ'লে মোক এইটো সুধি আছে অৰুণোদয় দিম বুলি কৈছিলোঁ 20 ফেব্ৰুৱাৰীত মই নিদিওঁ